চিৰাঙৰ বিজনীৰ দেওকুৰাপাৰত আপত্তিজনক পোষ্টাৰিং দুষ্ট চক্ৰৰ কেইবাখনো দোকানত নিশা লগাই থৈ গ'ল অসমীয়া হিন্দু বিৰোধী আপত্তিজনক পোষ্টাৰত লিখা আছে এইদৰে অসমীয়াৰ দাদাগিৰি নচলিব মিয়া জিন্দাবাদ হিন্দু মুৰ্দাবাদ মিয়া জিন্দাবাদ মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে অসমত শান্তিত থাকিবলৈ নিদিওঁ ধৰ্ষণ কেৱল মিয়াই নকৰে হিন্দুৱেও ধৰ্ষণ কৰে মিয়া জিন্দাবাদ ঘটনাস্থলীত উপস্থিত আৰক্ষী স্থানীয় বিধায়ক অজয় কুমাৰ ৰায় ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বিজনী আৰক্ষীয়ে আমি দুৰ্বৃত্ত বুলি ক'ব লাগিব আমি বিজনী দেওকুৰাপাৰত তেনেকুৱা কোনো দুৰ্বৃত্ত এজনে বিভিন্ন দোকানত হাতেৰে লিখা কিছুমান কথা মানে হিন্দু মুৰ্দাবাদ অসমীয়া মুৰ্দাবাদ বেংগলী মুৰ্দাবাদ মিয়া জিন্দাবাদ কোনোবাই তেনেকুৱা কথাবোৰ লিখিছোঁ মই যেতিয়া ৰাতিপুৱা খবৰ পাইছিলোঁ মই প্ৰশাসনক আমাৰ SDPOক জনালোঁ SDPO লগে লগে ইনিচিয়েটিভ আহিছে বস্তুখিনি উদ্ধাৰ কৰি ল'লে এতিয়া ইনভেষ্টিগেশ্যন এটা চলিব তাৰপিছত কোনে কৰিছে জনা মানুহে কৰিছে এইখিনি আৰু হেণ্ডৰাইটিংটো একেবাৰে বেয়া নহয় যে মই ভাবোঁ যে আমাৰ পুলিচে সেইখিনি তদন্ত কৰি যি দোষী নিশ্চয় শাস্তি দিব যাতে আমাৰ বিজনেছ কমচে কম তেনেকুৱা কোনো ভাতৃঘাতী সংঘৰ্ষ নহয় বা কোনো জাতিক বা কোনো ধৰ্মক সেৱা প্ৰতিপন্ন কৰিব বিচৰা মানুহখিনি যাতে হাৰি নাযায় সেইটোৱে মই বিচাৰিম আৰু সকলো ৰাইজক মই অনুৰোধ কৰিম যদি তেনেকুৱা কাৰো ওচৰত তেনেকুৱা তেওঁ জনা বা তেনেকুৱা কোনো তথ্য আছে তেওঁ পুলিচক যাতে দিয়ে সেইখিনি হেল্প যাতে কৰে আমাক সেই ৰাইজক চিৰাঙৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট সুহানা লাইভ।